অৱশেষত চুৰি হোৱা গৰুৰ গৰাকী ওলাল। যোৱা 4 আগষ্টত গৰু চুৰি হোৱা সন্দৰ্ভত মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল জিতেন নাথ নামৰ এজন লোকে। জানিব পৰা মতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ 3 নং লাৰকুচি গাঁৱৰ জিতেন নাথৰ ঘৰৰ পৰা যোৱা 3 আগষ্টত নিশা চোৰে এহাল গৰু চুৰি কৰি লৈ গৈছিল। চুৰি হোৱা গৰু সন্দৰ্ভত জিতেন নাথে লিখিতভাৱে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। এক গোপন সূত্ৰৰ ভিত্তিত শিয়ালমাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়াই চোৰৰ বিৰুদ্ধে অভিযান চলাই গৰুহাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আজি পৰ্যন্ত চোৰৰ সন্ধান পোৱা নগ'ল। অৱশেষত গৰুৰ গৰাকীয়ে শিয়ালমাৰী আৰক্ষী জিম্মাৰ পৰা গৰুহাল চমজি ল'বলৈ সক্ষম হয়। 19 তাৰিখ 19 নহয় 3 তাৰিখ গৰুটো চুৰি হৈছে। ক'ৰ পৰা চুৰি কৰিছিল? ঘৰৰ পৰা। আজি উদ্ধাৰ হৈছে না গৰুটো কেনেকৈ পালে? এতিয়া মানুহ খবৰ দিছে, ফোনত যোগাযোগ হৈছিল। কোনে উদ্ধাৰ কৰিছিলে গৰুটো? গৰুটো 3জন মাতবৰে উদ্ধাৰ কৰিছে। এই তেখেতৰ নাম নাজানো মই। ওচৰৰে চুৰি হৈছিলে? চুৰি ক'ৰ পৰা চুৰি হৈছিলে? ঘৰৰ পৰা। আপোনাৰ ঘৰ কোনখিনি? যোৰহাট 3 নম্বৰ লালকুচি। এতিয়া ক'ত আহিছে আপুনি? এতিয়া এখিনি জেগাৰ নাম বোলে শিয়ালমাৰী চৰ বুলি কয়। শালমাৰী থানা? থানা। শালমাৰী আৰক্ষীয়ে মানে উদ্ধাৰ কৰিছিলে গৰু দুটা? উদ্ধাৰ এতিয়া তেখেতসকলে কৰিছে বুলি ক'ব পাৰি, কিন্তু মাতবৰে তাৰ আগতে 3জন মাতবৰে উদ্ধাৰ কৰিছিল, তাৰপিছত থানা সদাইছিল। চুৰ ধৰিবলৈ সক্ষম হোৱা নাই? কি কি চুৰ ধৰিবলৈ সক্ষম হৈছে নেকি? চুৰ সক্ষম মতে বৰ্তমান চুৰ পোৱা নাই। গৰু দুটা উদ্ধাৰ হৈছে? গৰু চুৰ ধৰিবলৈ সক্ষম হোৱা নাই। কিমান দিন আগত ধৰিছিল গৰু? অসমীয়া হৈছে 18 তাৰিখ আৰু ইংৰাজী 3 তাৰিখ শনিবাৰ ৰাতি 1 আৰু 12টাৰ পিছত এই ঘটনাটো। ইমান দিনে খবৰ পোৱা নাছিলে? খবৰ পোৱা নাই। আপোনাৰ নাম কি? জিতেন নাথ। গৰু কেতিয়া আছিলে? গৰু এই দুটাই চুৰি হৈছে। কি গৰু? গাই গৰু আৰু সাৰ বাছুৰ। ঘৰৰ পৰা হৈছিল? ঘৰৰ পৰা। এতিয়া শালমাৰী থানাত নিবলৈ আহিছে? এতিয়া বৰ্তমান অনুসন্ধানটো পাইছোঁ শিয়ালমাৰী থানাৰ পৰা, তাৰপিছত গৰুটো উদ্ধাৰ হৈছে। আচ্ছা, আমাৰ মানে গাই এটা আৰু দামৰি এটা। দামৰি মানে মতা দামৰি। আমাৰ মানে 3 তাৰিখ আগষ্টৰ 3 তাৰিখ সেইদিনা আমাৰ ৰাতি আমাৰ গোহালিৰ পৰা মানে ৰাতি চুৰ হয় আৰু ভুটভুটি নাই দি মানে নদী দি এনেকৈ পাৰ হৈ গুচি আহে। আমি তাক ধৰিব নোৱাৰিলোঁ চোৰবিলাকক। তাৰপিছত সেই সংক্ৰান্তত 4 তাৰিখে মই মানে মোৰ ভাইটোৰ হৈ মানে তাত এখন পিটিশ্যন দিওঁ, মানে অচি মুকালমুৱা আৰু এটা চাব ব্ৰাঞ্চৰ যিটো আমাৰ আউটপোষ্ট গোলাহলতে তাৰে কপিটো মই দিওঁ। সেই ভিত্তিত আমাৰ মানে ইনকুৱাৰী হৈ আছে, কিন্তু ইনকুৱাৰীৰ আমাৰ ফাইনেলিষ্ট হ'ব পৰা নাছিল। তাৰ দ্বিতীয় কথা হ'ল কি, বাকী যিখিনি আমাৰ আছে আমিও মানে চাই আছোঁ। তাৰপিছত আমাৰ বেংগলী ভাইসকলৰ এটা মানে লবিয়ে মানে তেখেতসকলে এটা ইনফৰমেশ্যন দিলে। ময়ো শনিবাৰ বজাৰত আহিছিলোঁ। অহাৰ পিছত মোৰ চাহ চিনাকি মানুহ আছে তাতে, চব্জি বজাৰতে হওক কিবাতে হওক, মই ক'লোঁ যে আমাৰ ঘৰৰ পৰা গাই গৰু এটা আৰু দামৰি এটা লৈ গৈছে। তেখেতসকলৰ মানে অঙহী বঙহী সম্ভৱ, ৰিলেশ্যন সম্ভৱ এই ওচৰৰ অঞ্চলত আছিল। সেই হিচাপে আমাৰ কথাটো ওলাইছে আৰু সেই হিচাপে আমি উমান পাইছোঁ। আৰু আমি আজি ৰাতিপুৱাই অদল বলে আমাৰ বেংগলী ভাইসকলৰ লগত আমি একেলগে আহি নাৱেদি আমি ভাড়া কৰি আমি চৰ আহি পাইছোঁ। এইখন হ'ল কি বুলি কয় নপাৰা পামত আহি উপস্থিত হৈছোঁ। আমি অচিৰ লগত কথা পাতিছোঁ। অচি অহাৰ পিছত আমাৰ কি কৰে সেইটো ব্যৱস্থা আছে। আমি পিটিশ্যন এখন দিছোঁ আৰু যিখিনি আমাৰ হেৰি আছে ৰোলালৰ যিখিনি পিটিশ্যন আছিল 4 তাৰিখৰ আৰু মুকালমুৱাত যিটো পিটিশ্যন আছিলে সেইখিনি মই অচি চাহাবক জনাইছোঁ আৰু দিছোঁ। গৰু দুটা সন্ধান পাইছে? তাৰমানে সন্ধানটো আমাৰ পাইছোঁ। আমাৰ মানে মালিকে ওচৰতে আহি গৰু দুটা এতিয়া ক'ত আছে? মানে আমাৰ বজাৰত আছে। শালমাৰী থানাত আছে? শালমাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছিলে গৰু দুটা? উদ্ধাৰ হিচাপে হয়ে, কাৰণ তেখেতৰ যিমান যিটো আছে গতিকে সেইটো উদ্ধাৰটো হৈছে। গৰু দুটা চুৰি হৈছিলে? চুৰি চুৰ ধৰিবলৈ সক্ষম হোৱা নাই? চুৰ ধৰি সক্ষম হোৱা নাই। আমাক মানে গাঁৱৰো চুৰটো লাগে, ইয়াৰো চুৰটো লাগে।
আৰু এইটো পানিছমেণ্ট আৰু এইটো সমাজৰ কাৰণে অনিষ্ট কৰে চুৰ যদি ধৰা জনা নাযায় সমাজৰ অনিষ্ট হয় আৰু কাৰোবাক কেনে অনিষ্ট কৰে ঠিক নাই বেংগলী ভাইসকলেও পাৰে হিন্দু ভাইসকলেও নিব পাৰে আপোনাৰ ঘৰ কোনখিনি মোৰ ঘৰ মানে গড়কাটকাৰী 3 নম্বৰ লালকুছি ৰেভিনিউ ভিলেজ 3 নম্বৰ থানা কি পৰে হে থানা কি পৰে থানা মুকালমা আউটপোষ্ট গোলাঘাট নাম কি আপোনাৰ মোৰ নাম শ্ৰী ৰত্নেশ্বৰ নাথ গুৰু দুটা ক'ত আছে থানাৰ কেম্পাছত আছে কোন থানা শিয়ালমাৰী